বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰি গাঁৱৰ শ্ৰী শ্ৰী শিলা ঠাকুৰ মন্দিৰত এক আধ্যাত্মিক পৰিৱেশে আজি বিৰাজ কৰে। আজি সাততিথিৰ দিনাখন তেওঁলোক একত্ৰিত হয় আৰু এনেদৰেই প্ৰভুৰ শ্ৰীচৰণত সেৱা লয়। বিগত বছৰৰ দৰে এই বছৰো তেওঁলোকে এনেদৰেই সাততিথিৰ দিনাখন সকলোৱে একত্ৰিত হৈ প্ৰভুৰ শ্ৰীচৰণত সেৱা লয়। বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ তেওঁলোকে হাতত লয়। তাৰ ভিতৰত হোম যজ্ঞ, ভাগৱত পাঠ, নাম প্ৰসংগ ইত্যাদি চলে। ৰাতিপুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে আৰু পৰিয়ালবৰ্গৰ বাবে যাতে নতুন বছৰটো সুন্দৰকৈ সুকলমে পাৰ হৈ যায় তাৰ বাবে প্ৰভুৰ শ্ৰীচৰণত সেৱা লোৱা পৰিলক্ষিত হয়। লগতে আজি আবেলি 4 বজাৰ পৰা বৰপাথাৰ আঞ্চলিক মহিলা নামতি দলৰ দ্বাৰা নাম পৰিৱেশন কৰা হ'ব। ইয়াত দেখুৱাই আছোঁ ৰাতিপুৱাৰ ভাগৰ কিছু পৰিৱেশ, য'ত ভক্তসকলে আহি পেলাই এনেদৰে সেৱা লৈছে। সমান্তৰালকৈ ভাগৱত পাঠ, হোম যজ্ঞ, নাম প্ৰসংগও চলি আছে আৰু আবেলি 4 বজাৰ পৰাই শ্ৰী শ্ৰী শিলা ঠাকুৰ মন্দিৰ প্ৰাংগণত বৰপাথাৰ আঞ্চলিক মহিলা নামতি দলৰ দ্বাৰা নাম পৰিৱেশন কৰা হ'ব। আৰু দেখি আছে আছাম টাইমছ 6ৰ দৰ্শকসকলে তাৰে কিছু পৰিৱেশ। আৰু বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত শিলা ঠাকুৰ, যি শিলা ঠাকুৰত আচলতে এই বিশেষ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শিলা ঠাকুৰ মন্দিৰটো আছে আৰু বিগত বছৰৰ দৰে এই বিশেষ মন্দিৰটোত এনেদৰেই সাততিথিৰ দিনাখন বিভিন্ন ধৰ্মীয় অনুষ্ঠান চলিছে। ক'বলৈ গ'লে এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে আৰু দেখি আছে এয়া সুন্দৰ এক পৰিৱেশ। ব্রহ্মা বিষ্ণু মহেশ্বর বাসুদেব জগন্নাথ তথা শঙ্কর সমূহ